খবৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভাল মই যিহেতু আছোঁ নগাঁৱত মানুহজনৰ ঘৰত তো ইয়াতে এটা ফটোশ্বুট আজি হ'ব ক'ত কেনেকৈ কি হ'ব সকলো জনাম এতিয়া এইফালে গৈ থাকোঁ বনৰ ভিতৰতে আমাৰ লগত আছে এইফালে আছে ভাইটি দুটা এয়া পিংকু ভাইটি এইফালে পৰা ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু মই 5 মিনিটমান হৈছে কিন্তু এনেকুৱা লগা নাই জানি ফাৰ্ষ্ট টাইম মানে হয়নে হয় হয় আমি মানে আলু হয় নাই মিলি যাওঁ আলু একদম এওঁলোকটো পূৰা আলু হয় হয় সেইটোৱে দাইলতো ভাজিটো পিটিকাটো হয় নাই চবতে তো আজি সাৰীয়া আলু নহয় সাৰীয়া আলুটো মানে কঠুৱা ঘৰৰ আলু সেইটোৱে এতিয়া এয়া গোটেই চামান ৰেডি কৰিছে মানে অলৰেডি এটা হৈয়ে গ'ল বায়ে ধুনীয়াকৈ মেকআপ কৰিলে মানে মেকআপ এওঁ কৰি দিছে তো এতিয়া মোক কৰিব তো চাই থাকিব আজিৰ ব্লগটো আজি ফটোশ্বুটটো কৰাইছিলে পৰচা বায়ে ড্ৰেছযোৰ আৰু জুৱেলাৰীখিনি পৰচা বায়ে আৰু মেকআপটো দিছে পিংকুৱে কেনেকুৱা কি পায় শেষলৈকে চাই থাকিব আজিৰ ভিডিঅ'টো আমাৰ কেমেৰামেন ৰিলছ মেইন দেই ৱাও বতাহ দি দিছে ৱাও আৰাম দেখিছে নাই মোৰ কিমান মানে একদম নিজকে মহাৰাণীৰ নিচিনা ফিল আহি গৈছে দেই হৈ গৈছে আৰু এইফালে আৰু মাজতে যদি খানা পাওঁ মানে ৰৈ থাকিব নোৱাৰোঁ সেইকাৰণে খাই ল'লোঁ ভোক লাগিছিলে যিহেতু খোৱাটো মেইন মেকআপ অলৰেডি হৈ গৈছে ড্ৰেছ কিনিবলৈ বাকী আছে এতিয়া তো কেনেকুৱা পাইছে লোকটো জনাব বহুত ভাল লাগিছে একদম এতিয়া ৰাইজে কেনেকুৱা দেখে জনাব কেনেকুৱা অনুভৱ পৰচা বাৰ তাত বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ কালেকশ্যন আছে লগতে আছামিজ জুৱেলাৰীৰ কালেকশ্যন আছে তো আপোনালোকে যোগাযোগ কৰিব পাৰে ইনষ্টাগ্ৰামৰ পেজটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ দেই ভিডিঅ'ৰ ফটো উঠা হৈ গ'ল এতিয়া আহিছোঁ এই মমিবাৰ তাত তো ইয়াতে আহি চাহ তামোল খালোঁ এতিয়া আমি আহি পালোঁ তৎক্ষণাত আহি গ'লা কিন্তু লগ পাই বিৰাটে ভাল লাগিছে এনেই কথা পাতি থাকোঁ এতিয়া বিৰাটে ভাল লাগিছে লগ পাই একদম তৎক্ষণাত আমাক বনাই খুৱাইছে এতিয়া খাই লওঁ নে কি এইফালেতো ৰ'বলে নাই এদায়ে কৰিলে মোক কথা ক'বলৈ ল'লোঁ এইফালে খাই থাকে গৰমত কেনেকুৱা পাইঠা জিমিক মই নম্বু কাটি দিম বুলিহে ভাবিছোঁ দেই গৰমতে অশান্তি পাই আছে নগাঁৱৰ পৰা আহিলোঁ এতিয়া যাওঁ নিজৰ কৰ্তব্যত মানে আমাৰ ভিডিঅ' বনোৱা ডিউটিত ওলালোঁ মই নালিয়া এইফালে পোৱালি ওলাইছে আমাৰ পোৱালি মানে বৰ্তা ল'ৰাটো এতিয়া গৈ আছোঁ আমি আমেৰিকা এদিনটো মনত পৰিব ন এনেকৈ এইফালে সোমাই যাব আমাৰ উচমনি গাঁৱলৈ এইটো ৰাখি ঘৰ এয়া আমাৰ গোটেই বংশৰ মানুহ এখন আমাৰে বাগান আমাৰে বাৰী এখন এয়া মোৰ প্ৰপাৰ্টি এয়াও আমাৰ প্ৰপাৰ্টি বন্ধকত লৈ থোৱা আছে জীৱন দুদিনীয়া গতিকে ফূৰ্তি কৰি থাকিব লাগে আৰু আজি আহিছোঁ আমি বৰহোলালৈ মানে মামাহঁতৰ ঘৰলৈ কিয় আহিছোঁ কি কথা সকলো গম পাব ধুবলৈ লৈছোঁ মই মোক কাৰণ আজি হ'ব মেকআপ মই আছোঁ বৰ্তমান বৰহোলাত মামীহঁতৰ ঘৰত তো ইয়ালৈ আহি এতিয়া আমি তাতে কামতহে লাগিছোঁ আৰু সময় হৈ গ'ল যথেষ্ট ভাত পানী খোৱা নাছিলোঁ ইয়াতে খাই ল'লোঁ মামীয়ে ধুনীয়াকৈ বনাই কৰি দিলে কাম বঢ়াবলৈ আহিলোঁ খেতিৰ দিনত ৰ'ব দেই তাৰপিছত কথা পাতি আছোঁ ৰ'ব মই মোক ধুই লওঁ এইফালে আছে হাই তেতিয়া আজি মোক মেকআপ কৰিব এইফালে আমাৰ দেৱজিৎ মামা হেল্ল' গাইজ কি খবৰ এইফালে আমাৰ মডেল জোনমণি গগৈ কাম আৰম্ভ হৈছে এইফালে মামী আমাৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল মডেল নাম্বাৰ 1 কৰি আছে দেৱজিৎ মামাই মোক কৰি আছে বা হ'বানে ভণ্টি হ'ব ইয়াত দেই কোন চনত জন্ম কেলে গ'ল চাৰিটা বয়সটো কেলে নাপায় দুখ লাগিব বুলি গম পোৱা নাই তো এতিয়া ভালেই লাগিছে ধুনীয়া ধুনীয়া পাউডাৰ গোন্ধ পাইছোঁ সুন্দৰী হৈ যাওঁ আজি মেকআপ কেনেকুৱা পাই জনাব মেকআপ কৰি হৈ গ'ল এতিয়া ফটোশ্বুট কৰিছোঁ মানে চিম্পুলকৈ ওলাইছোঁ আৰু আজি ইমান হেভি কৰা নাই কৰিব
ধুনীয়া এটা ফটো কৰি দিছিলে বিহুত এতিয়া আকৌ পুনৰ আজি কৰিছোঁ জনাবলৈ ওচৰলৈ ওচৰপৰাহে দেখিব ন আমাৰ কেমেৰামেন মানে গাধ বহুত গাধ এই মানে কেমেৰা কৰিব দিলে মানে গাদ্দাৰি কৰে উপায় নাই আৰু এয়া ছিগিলোঁ দেই কাটিলোঁ বুলি কওঁ দুটামান ভিডিঅ' ক্লিপ ল'লোঁ আৰু তাৰপিছত গৰম যিহেতু বহুত সেয়েহে বৰ বেছি দেৰি নকৰি আমিও ঘৰলৈ গুচি আহিলোঁ দেই থেংক ইউ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই